প্ৰথমতে শ্বিলঙত অসমৰ গাড়ীত আক্ৰমণ কৰিছিল অসমৰ পৰ্যটকক উভতাই পঠিয়াইছিল অসমৰ পৰা যোৱা লোকক উভতাই পঠিয়াইছিল যিসকল শ্বিলঙলৈ গৈছিল তাৰ পৰৱৰ্তী সময়ত মেঘালয়ৰ টুৰাত অসমৰ বাহনত আক্ৰমণ কৰিছে আৰু কিয় মেঘালয় এনে ধৰণৰ নীতি অৱলম্বন কৰিছে অসমৰ ক্ষেত্ৰত অসমৰ বাহনত কিয় আক্ৰমণ কৰিছে এই ক্ষেত্ৰত ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে আমি জনাব বিচাৰিছো এই মুহূৰ্তত অন্যতম ডাঙৰ খবৰ অসমৰ বাহনত আক্ৰমণ কৰিছে মেঘালয়ৰ দুৰ্বৃত্তই অসমৰ বাহনত আক্ৰমণ কৰিছে এই দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো যে মেঘালয়ৰ টুৰাত এইবাৰ এই ঘটনা সংঘটিত হৈছে প্ৰথমতে শ্বিলঙত চেৰাপুঞ্জী এনেকুৱা পৰিস্থিতি তাৰ পৰৱৰ্তী সময়ত মেঘালয়ৰ টুৰাত অসমৰ বাহনত আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে মেঘালয়ৰ একাংশ টেক্সি চালকে এনে ধৰণৰ নীতি অৱলম্বন কৰিছে শিল দলিয়াই গাড়ীৰ গ্লাছ ভাঙিছে এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সূচনা হৈছে যে গোৱালপাৰা এগৰাকী যুৱক ভুক্তভোগী হৈছে এই ক্ষেত্ৰত গোৱালপাৰা এগৰাকী যুৱকে এই ক্ষেত্ৰত অভিযোগ দাখিল কৰিছে উল্লেখ্য যে পথৰ ৰাতিত বাহনখন ৰখাই থোৱাৰ পিছত ৰাতিপুৱা একাংশ টেক্সি চালকে অতৰ্কিত আহি অসমৰ পঞ্জীয়নভুক্ত সেই বাহনখনত আক্ৰমণ চলায় আৰু কোনো কাৰণ নথকাকৈ আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে গোৱালপাৰাৰ যুৱকজনে এই ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া ডাঙৰ বিষয় হৈ পৰিছে আক্ৰমণৰ পিছতে তুৰা থানালৈ গৈ অভিযোগ দিছিল যদিও বিভিন্ন অজুহাত দেখুৱাই মেঘালয় আৰক্ষীয়ে গোচৰ ৰুজু নকৰি তাৰ পৰা গুচি আহিবলৈহে নিৰ্দেশ দিয়াৰ অভিযোগ উত্থাপন হৈছে ৰাতিপুৱাৰ ভাগত আক্ৰমণ কৰিছে অসমৰ বাহনখনত ইয়াৰ পৰৱৰ্তী সময়ত আক্ৰমণ কৰাৰ পিছত তুৰা থানাৰ সন্মুখতো পুনৰ আন এখন বাহনত একাংশ টেক্সি চালকে আক্ৰমণ কৰিবলৈ উদ্যত হয় বুলি জানিব পৰা গৈছে ভুক্তভোগী যুৱকজনে এই সন্দৰ্ভত মন্তব্য কৰিছে আৰু সংবাদ মাধ্যমৰ জৰিয়তে দুইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰক্ষী সঞ্চালক প্ৰধানক বিষয়টো গুৰুত্ব প্ৰদান কৰিবলৈ সেই যুৱকজনে আহ্বান জনাইছে আৰু ইয়াৰ পূৰ্বেও যুৱকজনে তুৰালৈ গৈছিল কিন্তু এনে ধৰণৰ কোনো ঘটনাৰ সন্মুখীন হোৱা নাছিল কিন্তু শ্বিলঙত শেহতীয়াভাৱে চেৰাপুঞ্জীত শেহতীয়াভাৱে একাংশ টেক্সি চালকে অসমৰ বাহনত আক্ৰমণ কৰাৰ পিছত এইবাৰ মেঘালয়ৰ টুৰাত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে বিভিন্নজনে ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত বিভিন্নজনে মন্তব্য কৰিছে আৰু এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শ্বিলং চেৰাপুঞ্জীৰ পিছত মেঘালয়ৰ টুৰাত এই ঘটনা সংঘটিত হৈছে আৰু ইয়াকে লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে ৰাজ্যত উল্লেখ্য যে শ্বিলঙৰ পিছত এবাৰ মেঘালয়ৰ টুৰাত অসমৰ বাহনত আক্ৰমণ কৰিছে সেই দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো টুৰাত যোৱাৰ পিছতে তাৰমানে ৰাতিটো মই থাকিলোঁ তাৰমানে মই PWD কণ্ট্ৰেক্টাৰ হওঁ ফাৰ্ষ্ট ক্লাছ কণ্ট্ৰেক্টাৰ তাৰমানে ফাইনেন্সিয়েল হিচাপে মই গৈছিলোঁ তাৰমানে এটা বাইদেউৰ ঘৰত যাই পেলাই ৰাতিটো মই তাতে মানে গেষ্ট হাউচতে থাকি গ'লোঁ থকাৰ পিছত আপোনাৰ ৰাতিপুৱা মানে বাইদেউৰ ঘৰৰ ওচৰতে মানে মোৰ গাড়ীখন আছিলে থাকোঁতে 5টা বজাত মানে আহি পেলাই গাড়ীখন তাৰমানে কেইটামান ল'ৰা আহিলে আহি পেলাই গাড়ীখন মোৰ ভাঙি দিলে ভাঙি দিয়াৰ পিছত একো কোৱা নাই আৰু তাৰপিছতে মই থানাত গ'লোঁ থানাত যাই পেলাই মই ক'লোঁ যে এনেকৈ মোৰ গাড়ীখন ভাঙিলে গতিকে কোনে ভাঙিলে কোনে পাগলে ভাঙিলে নেকি মই ক'লোঁ পাগলটো ভঙা নাই 3-4টা ল'ৰা আহি পেলাই ভাঙিলে ল'ৰাকেইটাক মই চিনি নাপালোঁ মই অচিনাকি ল'ৰা গতিকে মানে মই কেছটা মানে ইয়াতে মানে কমপ্লেইন দিব আহিছিলোঁ তাৰমানে সিহঁতে কমপ্লেইনটো লোৱা নাই টুৰা থানাত তাৰপিছত আপোনাৰ কি হ'লে তেনেকৈ মই গুচি আহিলোঁ আৰু পিছত 3-4জন আৰু মানে টুৰিষ্ট গাড়ী লৈ আহিলে চমু তেনেকুৱা আপোনাৰ ছুইফ্ট ডিজাৰ আৰু আপোনাৰ এনেকুৱা সৰু সৰু গাড়ী বলেৰ' আহি পেলাই মোক ক'লে বোলে ইয়াত টুৰিষ্টৰ জেগা হয় ইয়াত মানে গাড়ী ৰখা এলাউড নাই মোৰ গাড়ীৰ নাম্বাৰ প্লেটটো চাই পেলাই মোক তেনেকৈ ধমকি দিলে 3-4জন ল'ৰা কৈ BSFৰ গাড়ী ভাঙিছোঁ বাইক ভাঙিছোঁ গতিকে একদম 20-30 হাজাৰ টকা মই লোকচান কৰাই দিম ইয়াৰ পৰা গাড়ীটো আঁতৰি যাওক তাৰমানে এইটোৰ কাৰণে মই আহ্বান চলাইছোঁ আসাম চৰকাৰ আৰু মেঘালয় চৰকাৰক গতিকে এনেকুৱা যে হিংসামূলক যাতে হ'ব নালাগে মানে দুয়োটা ষ্টেজৰ ফালত গতিকে DIG ছাৰকো মই আহ্বান জনাইছোঁ অসমৰ DIG ছাৰকো আহ্বান জনাইছোঁ মেঘালয় DIG ছাৰকো আহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ছাৰকো আহ্বান জনাইছোঁ মেঘালয়ৰ মুখ্যমন্ত্ৰী ছাৰকো আহ্বান চলাইছোঁ যাতে মিলাপ্ৰীতি চলি থাকে হিংসামূলক যাতে নহয় অসমৰ ল'ৰা ছোৱালী যাতে বলি হ'ব নালাগে আপোনাৰ প্ৰথমে যে গাড়ীখন যে ভাঙিছে তেখেতসকলে কি টুৰিষ্ট পাৰমিট চলোৱা টেক্সি ড্ৰাইভাৰে ভাঙিছে মোৰ গাড়ীখন মানে সেইটো গম পাইছে আৰু আপুনি হয় আৰু সিহঁতে মোক 3-4জনৰ দম দিছে দি পেলাই মোৰ এইটো মই গাড়ীত বহি আছিলোঁ আহি পেলাই গাড়ীৰ মানে লগটো মোক ভাঙি দিলে ইয়াৰ পৰা ধাম যাওক নহ'লে আৰু ভাঙাই দিম অতি সোনকালে যাব লাগে তেনেকৈ মানে জীৱন প্ৰাণ মানে মই এৰি পেলাই গাড়ীটো মানে পলালোঁ আৰু তাৰ পৰা গৈছিলোঁ টুৰাত যোৱাৰ পিছত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110